ৰেষ্টুৰেণ্টলৈ যোৱা কেফে যোৱা বাহানাৰে গৈ পিনে ল'ৰাটোৰ ৰুমত এটা ল'ৰা ৰুমত সোমাই থাকিলে সেইটোৱে কথা আৰু ছোৱালীজনী 19 ইয়াৰ্ছৰ হয় পুলিচো আহিছে মেম সেইটো হেৰিলে আমি কেমেৰা চাই আছো কিন্তু মোৰটো ডকুমেণ্টত তেখেতৰ নাম একো নাই 10টা বজাত 10:30 মান বজাত মোৰলৈ এটা ফোন আহিছিলে বাইদেউগৰাকীৰ ফোন আহিছিলে তেখেতে সুধিছিলে যে এই নামৰ ছোৱালীজনী আছে নেকি ইয়াত তাৰপিছত মই ক'লো যে মইতো চেক কৰিব লাগিব মেনেজাৰ সৈতে মই মেনেজাৰ চেক কৰি পিনে আপোনাক মই জনাই আছো বুলি ক'লো তাৰপিছত ফোনটো ৰাখিলো মেনেজাৰক মই কল কৰিলো কল কৰি পিনে সুধিছো যে এইগৰাকী ছোৱালী আছে নেকি তাৰপিছত তেখেতে ক'লে যে পুলিচো আহিছে মেম সেইটো হেৰিলে আমি কেমেৰা চাই আছো কিন্তু মোৰটো ডকুমেণ্টত তেখেতৰ নাম একো নাই ৰুমত নাই তেখেত আৰু অলমষ্ট সিহঁতি কেমেৰা চায়ে আছিলে তেতিয়ালৈকে কিন্তু ক'লে যে ডকুমেণ্ট আমাৰ যোনটো চেক ইন প্ৰচেছত যোনটো ডকুমেণ্টেশ্যন লাগে তো গোটেইখিনি চেক কৰাৰ পিছত কিন্তু তেখেতৰ আমি পোৱা নাছিলো আৰু কালি বিশেষকৈ কালি মোৰ ৰুমো নাছিলে তো তেখেতে ক'লে জানিছিলে যে ৰুমত কোন আছে কোন নাই তো সেইটো টাইমতে অলপ পিছত আকৌ মোক ফোন আহিলে ফোনটো ৰাখিলো তাৰপিছত মোক 40 মিনিট পিছত ফোন আহিলে কৈছে যে আমাক বহুত মাৰিছে মেম আপ জল্দি আইয়ে বুলি তেখেত হিন্দী ভাষী হয় তো তেখেতে মোক হিন্দীত কৈছে জল্দি আইয়ে हम लोग को बहुत मार रहा है বুলি কৈ পিনে মানে আমাৰ দুইজনকে বহুত মাৰিছে বস্তু বহুত ভাঙিছে চিচাৰ বস্তু ভাঙিছে বুলি কোৱাত প্ৰপাৰ্টি ডেমেজ কৰিছে মই লগালগ ৰেডি হৈ পিনে আহিলো আৰু সোমাবলৈ যিহেতু ভয় লাগিছে মোৰ কিয় অলৰেডি 10 জন মান মানুহ আহি পিনে ইয়াত যদি মানুহক মাৰেহি মই এজনী ছোৱালী হৈ পিনে মই কি বুলি সোমাই আহিম মই ভিতৰৰ সিচুৱেশ্যন একো গম নাপাওঁ কি হৈছে কি নাই হোৱা তাৰপিছত মই অলপ ৰখিলো বাহিৰতে ৰখি পিনে অকমান হাঁহক গোটাই তাৰপিছত আহিলো ভিতৰলে তাৰপিছত তেতিয়ালৈকে তেখেতসকল অলৰেডি গুচি গ'ল পিছত মই কেমেৰাত গোটেইবোৰ ফুটেজবোৰ লৈছো আৰু মাৰপিট কৰিছে ছোৱালীজনী একচুৱেলি কি হ'ল ছোৱালীজনী ওপৰলে আমাৰ 4th ফ্লোৰ ৰেষ্টুৰেণ্ট আছে তেখেতে আগতে বাপেকৰ লগতো আহে ৰেষ্টুৰেণ্টত খানা খাবলৈ সেইটো তেখেতে বাপেকে কালি একচেপ্ট কৰিছে সেই কথাটো সেই ছোৱালীজনী ৰেষ্টুৰেণ্টলৈ যোৱা কেফে যোৱা বাহানাৰে গৈ পিনে ল'ৰাটোৰ ৰুমত এটা ল'ৰা ৰুমত সোমাই থাকিলে সেইটোৱে কথা আৰু ছোৱালীজনী 19 ইয়াৰ্ছৰ হয় তো আৰু তেখেতে আমাক আইডি নিদিয়াকৈ আমাক এইটো মিছলিড কৰি পিনে তেখেতে তাত মানে সোমাই গ'ল যিমানখিনি প্ৰপাৰ্টি ডেমেজ হৈছিলে আৰু যিমান মোৰ দুজন ষ্টাফৰ ওপৰত মাৰপিট কৰিছিলে কাৰণ এটা ৰিচেপশ্যনৰ ল'ৰাজনক কমচে কম 5টা-4টা মানুহে যি ধৰণে মাৰিছে আৰু যোনজন মেনেজাৰ আছিলে তেখেতকো মাৰিছে তো সেইটো কাৰণে গতিকে মই FIR দিছো লজ কৰিলো কালি ৰাতি গৈ পিনে কালিতো প্ৰশাসনক লৈ আহিছিলে তেখেতে প্ৰথম কলটো যেতিয়া মোৰ ইয়াৰ পৰা গৈছে লৈ আহিছিলে কাৰণ আমি ফুল্লি কৰ্পৰেট কৰি আছো সঁচাকৈ ছোৱালীজনী বিচাৰি পোৱা নাছিলো আৰু কেতিয়া গৈ সোমালে যেতিয়া গমেই নাপাম তো কথাটো এইটো হৈছে যে তেখেতসকলে প্ৰশাসনক লৈ আহিছে যেতিয়া তো তেখেতে আইনটো হাতত তুলি ল'বা কোনো কথাই নাই প্ৰথম কথা হ'ল এইটো আৰু যি ধৰণে মাৰপিট কৰিছে সেইটো যদি তেখেতে আইনগতভাৱে যাবলৈ বিচাৰিছিলে তেন্তেতো হাত উঠোৱাটো কোনো প্ৰয়োজনেই নাছিলে আৰু যি ধৰণে কালি এটা ইয়াত হুলস্থলীয়া এটা বেয়াৰ এটা এনভাইৰনমেণ্ট তেখেতসকলে ক্ৰিয়েট কৰিলে এগৰাকী মই লেডি হিচাপে যি ব্যৱসায় কৰিছো সেইটোত বহুত ডাঙৰ এটা হেম্পাৰ পৰিছে তেখেতসকলে এইবোৰ বস্তু বুজি নাপাব পাৰে কিন্তু মই আজি এতিয়া সাফাৰ কৰিছো মোক 10টা কল আহিছে মই সবকে ৰিপ্লাই কৰিব লগা হৈছে সেইটো মই বুজিছো কি ধৰণে এইটো প্ৰব্লেম ফেচ কৰি আছো